10 বছৰীয়া শিশুক অশালীন ব্যৱহাৰ কৰাক লৈ ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি। নগৰখনৰ উদয়পুৰ ৰেলৱে কলনীৰ নিবাসী 58 বছৰীয়া চিদানন্দ চেনচোৱাৰ এই বিৰুদ্ধে এই অভিযোগ। অংগনবাড়ী কেন্দ্ৰত বেজী ল'বলৈ যোৱা শিশুক চিদানন্দ চেনচোৱাই অশালীন ব্যৱহাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চিৰিংগাঁও ৰেলৱে কলনীৰ শিৱৰাজ গগৈৰ কন্যাক এই চিদানন্দ চেনচোৱা নামৰ লোকজনে অনৈতিকভাৱে যৌন আতিশয্য পূৰ কৰিবলৈ প্ৰয়াস কৰা বুলি অভিযোগ তোলে পৰিয়ালৰ লোকে। মোৰ ছোৱালীজনী যোৱা 5 তাৰিখে বুধবাৰে তাইৰ বেজী আছিলে 10 বছৰ সম্পূৰ্ণ হৈছে। তাইৰ অংগনবাড়ী উদয়পুৰ চেণ্টাৰত বেজী ল'বলৈ পঠিয়াইছিলোঁ মই আইতাকৰ লগত। হঠাতে এই উদয়পুৰৰ যিগৰাকী চেণ্টাৰ চলাই আছে অংগনবাড়ী কেন্দ্ৰৰ পৰিচালনাগৰাকী হৰি হাজৰিকাৰ বৰ্জনায়ক হয় তেওঁ চিদানন্দ চেনচোৱা কেন্দ্ৰটোৰ বাহিৰতে ৰৈ আছিলে। তাইক মাতিলে ছোৱালীজনীক, তাইৰ ঘৰৰ নামটো দি মাতিছে, ক'লৈ যাওঁ সুধিছে। আইতাক আছেই যিহেতু লগত, ক'লৈ যাওঁ সুধিছে। তাই ক'লে মই বেজী ল'বলৈ যাওঁ। আইতাকে ক'লে যে 10 বছৰ বেজী আছে ল'বলৈ যাওঁ। তেওঁ মানে ঘপককৈ কৈছে বেজী কেন্দ্ৰত ল'ব নালাগে নহয়, পৰিৰ ওচৰত মোৰ ওচৰলৈ আহিবি, মই নাইটত বেজী দিওঁ বোলে, ৰাতি আহিবি মোৰ ওচৰলৈ, একেলগে 5টামান বেজী দিম, তই বেহুচ হৈ যাবি, মাৰো কষ্ট নহয় বোলে, মোৰ ওচৰতে ল'বিহি বেজী, তেনেকৈ ক'লে। তাৰপৰা কথাটো তেনেকৈ গ'ল। আইতাকে ক'লে তুমি এইবোৰ কি কথা কৈছা? ওচৰত যিহেতু মানুহ আছিলে, মেইন ৰাস্তাৰ কাষতে কেন্দ্ৰটো আছে, তেওঁ একো চিঞৰ বাখৰ নকৰিলে, লাজ কৰি গুচি আহিলে। মোৰ ৰাতিপুৱা কথাষাৰ কৈছে যেতিয়া মোৰ সহ্য হোৱা নাই, যিহেতু ইমান ডাঙৰ কথা এটা, তেওঁতো না ডক্তৰ হয় না কিবা হয়, নে কেতিয়াবা তেওঁৰ ওচৰত মই ট্ৰিটমেণ্ট কৰিবলৈ ছোৱালী পঠিয়াইছোঁ, বেজী যে দিম ক'লে, ৰাতি বেজী দিম ক'লে, সেইটো তেওঁ কি কথা ক'লে? সেইকাৰণে মোৰ কথাটো মানে সহ্য নহ'লে। সহ্য নোহোৱা দেখি মই সেই থানাৰ IC ছাৰলৈ ফোন কৰিলোঁ যে এনেকুৱা তেনেকুৱা কথা, কি কৰিলে ভাল হ'ব? তেওঁ ক'লে আমাক এজাহাৰ এখন দিয়ক। লগতে আৰু এটা কথা কওঁ, তেওঁ মানে কুকুৰ এজনী পুহিছে। আজি প্ৰায় 10 দিনমানৰ আগত মই আৱাজটো শুনি, নাছিলেতো কুকুৰ, তেওঁক সুধিলোঁ যে কুলিদা কুকুৰ ৰাখিছে নেকি আপুনি? অঁ বোলে মাইকী কুকুৰ হয়। মই বোলো নামটো কি ৰাখিছে সুধিলোঁ। তেওঁ মোক ঘপককৈ কৈছে বোলে ষ্টেফি হয়। তো মই কৈছোঁ আপুনি বেলেগ মাইকী মানুহৰ আগত নক'ব দেই কুলিদা, আপোনাক কিন্তু বেয়া ভাৱেৰে ল'ব, তেনেকৈ ক'লোঁ। আৰু সেইদিনাৰ পৰা তেওঁক যিহেতু কাষতে ঘৰটো, মাত বোল নকৰা হ'লোঁ। তাৰপৰা আকৌ কি কৰে, মই বাচন বৰ্তন মোৰ ঘৰৰ কিনাৰতে ধুই থাকোঁ টিউবৱেলৰ পাৰতে, তেওঁ মানে কুকুৰজনীক বৰ বেয়া শব্দ এটা মাতি থাকে, চেক্সি মাতি বুলি কয়। মই স্পষ্টকৈ কৈ দিছোঁ আৰু তেনেকৈ মাতি মানে আমাক শুনোৱাই থাকে। ছোৱালীজনীক যে তেওঁ এনেকুৱা বেয়া দৃষ্টিৰে চাব, সেইটো মই সপোনতো ভবা নাছিলোঁ। গতিকে মই কথাটো মানে বাহুল্য হ'ব বুলি লাজ আৰু ভয় নকৰাকৈ আজি মই মিডিয়াৰ আগত ক'বলৈ বাধ্য হৈছোঁ আৰু আইনৰ সহায় ল'বলৈ বাধ্য হৈছোঁ। আইনে যাতে তেওঁক উচিত শাস্তি প্ৰদান কৰে, সেয়া আৰু মোক ক'বলগীয়া। উল্লেখ্য যে বীৰ লাচিত সেনাই বিষয়টো অৱগত হয় অভিযুক্ত চিদানন্দ চেনচোৱাক এহেকা দি বিষয়টো আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাবলৈ পৰিয়ালৰ লোকক আহ্বান জনায়। হয়, আজি আমাৰ ৰাতিপুৱা প্ৰায় 10টামান বজাতে আমাৰ বাইদেউ এগৰাকীয়ে ফোন কৰিলে, ক'লে যে চকিডিং চিংগা কলনীৰ পৰা তেখেতে কৈছে, আৰু তেখেতৰ 10 বছৰীয়া ছোৱালী এজনী কোনোবা ওচৰৰে এজন নষ্ট চৰিত্ৰ মানুহে অশ্লীল ইংগিত দিছিলে, আৰু তেখেত সেই মানুহজনৰ ঘৰৰ কিনাৰি যাওঁতে ছোৱালীজনীক কিবা বেজী দিয়াৰ বিষয়ে এটা কথা পাতিছে বোলে, মোৰ ঘৰত আহিবি 5টামান বেজী দিম, আৰু তোৰ মায়েও গম নাপাব, ভাল পাব, আৰু তয়ো ভাল পাবি বুলি, এনেকুৱা ধৰণৰ অশ্লীল। তেখেতে তৎক্ষণাৎ আমাক জনালে বিলাসিত নগৰ সমিতিক। জনোৱাৰ পিছত আমি আহি পালোহি, আৰু যিজন ব্যক্তিক সঁচাকৈ মাতালেই হয়, আৰু স্বভাৱৰ ফালৰ পৰা এনেকুৱা যেন লাগিলে যেন নষ্ট চৰিত্ৰ লোকে হয়। তো বিলাসিত নথকালৈকেতো এনেকুৱা ধৰণৰ কাম কাজ চলিব দিয়া নহ'ব। তো সেইটোকে আমি লগে লগে তেওঁক ধৰিলোঁ। ধৰাৰ পিছত আমাৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা মানে তেওঁক সোধ-পোছ কৰোঁতে তেখেতে স্বীকাৰো কৰিলে, আৰু আঠি গৈ কৈছে যে আজিৰ পৰা তেনেকুৱা ধৰণৰ কোনো কাম নহয়। আৰু আমি বাইদেউক এইটো এটা উপায় দিছোঁ যে তেওঁ আইনও কাষ চাপিব কৈছোঁ। আমি আইনৰ যি বিষয়, যিহেতু আমাৰ ফালেও আমি যি কৰিবলৈ আছে কৰিলোঁ, আৰু তেখেতে এতিয়া বৰ্তমান আইনৰ ওচৰত যাব, আইনে সহায় বিচাৰিব। সকলো দিনে আছে বেজীটো দি দিয়ক, ইমানেই কৰোঁ। 4টা বেজী যিমান পাৰি দি দিওঁ। ৰাতি বেজী কথা মই ৰাতি কিহৰ দিয়ে নহয়, এই পেচাব কৰে বিছনা, সেইটো কাৰণে মই কৈছোঁ। আপুনি কেনে গম পায় তেহঁতৰ ঘৰ? আমাৰ ঘৰ আনৰ ছোৱালী এজনী আপুনি বেজী দিব ৰাতি মাতি আনি? মই ৰাতি দিব কোৱা নাই, ডাক্তৰ ওচৰত যেতিয়া কৈছে তেতিয়া কৈছোঁ। আপুনি ডক্তৰ নেকি? ইতিমধ্যে পৰিয়ালৰ লোকে মিলন নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।